হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ। সকলোকে সুপ্ৰভাত জনাইছোঁ, সকলোকে গুড মৰ্ণিং। এয়া দেখিছে গা পা ধুই মেলি আহি কিটচেনৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু কিটচেনৰ পৰা দিনটো কামখিনিও আৰম্ভই কৰিছোঁ। এয়া দেখিছেনে বাৰু, ৰুটি বনাই আছিলোঁ, শুকান ৰুটি বনাই আছিলোঁ আচলতে। আৰু এইফালে বায়ে ঘিউ বটলটো আনি দিয়াৰ কাৰণে এয়া অকণমান ঘিউ লগাই পিনি ৰুটিখিনি বনাই আছোঁ। আৰু ক'বচোন আপোনালোকৰ ফালে বতৰ কেনেকুৱা হৈছে? আমাৰ ফালে কিন্তু একদম ঠাণ্ডা আহি গ'ল দেই। কালিৰ পৰা অকণমান কিনকিনাইকৈ বৰষুণ দি আছে আৰু আজি একদম ঠাণ্ডা হৈছে আৰু মানে ঠাণ্ডা বতৰ আহি গ'ল আৰু এয়া দেখিছে, এয়া বায়ু অকণমান মোক সহায় কৰি দিবৰ কাৰণে আহিলে। ৰাতিপুৱাই আচলতে আমি ৰিফাইনত ভজা পোৰা কৰা বস্তু নাখাওঁৱেই। পিঠা বনালে মিঠাতেলতে বনাওঁ আৰু ৰুটি বনাইছিলোঁ, শুকানকৈ বনাই আছিলোঁ। কিন্তু ঘিউ অকণমান হ'লে একো নাই বাৰু, ঘিউ অকণমান দি মাজে মাজে বনোৱা হয়। আৰু এইফালে আমাৰ বনোৱা কমপ্লিট হৈ গৈছে। মই সকলোকে মাতি দিছোঁ খাবৰ কাৰণে, অকণমান মৌ জুল লগাই খাব। আৰু এইফালে গাখীৰ অকণমান আছে আৰু এয়া আহি গ'ল সকলো খাবৰ কাৰণে। পাপা, বা পিনে মামা ঘৰৰ আইতাও যিহেতু আছেই, এয়া আহিছে আৰু মায়ে সকলোকে দি মেলি লৈছে। আৰু চাই থাকিব ভ্লগটোত আমি কি আজি দেখাব পাৰোঁ। এয়া আমি খাই বৈ লওঁ, ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছতে চাই থাকিব ভ্লগটো শেষলৈকে। আমি ব্ৰেকফাষ্ট কৰাৰ পিছত এয়া বহি আছিলোঁ ৰ'দতে, অকণমান ৰ'দটো ওলাইছিলেগৈ আৰু লাহেকৈ। আৰু এইফালে আকৌ বায়ে বৌক কি কৰিছে দেখিছেনে বাৰু, নীল কালাৰ লগাই দিছে। আচলতে বৌয়ে এইখিনি বস্তু ভালেই পায় বাৰু, আমি আহিলে লগাই দিওঁ। আৰু এইফালে আকৌ সোণকণ ভাইটিয়ে মোৰ ভাগৰ হেলমেটটো নিছিলে, বায়ে হেলমেটটো লৈ আহিলেগৈ। আৰু আইতাই কৈ আছিলে ৰবাব টেঙা খাবলৈ মন গৈছে বুলি, সেইকাৰণে খুৰী ঘৰৰ পৰা বায়ে এটা ৰবাব টেঙা লৈ আহিলেগৈ। এইফালে আকৌ আমাৰ ভাগিনটো দেখিছেনে বাৰু, আৰু তাৰ কাণ্ডবোৰ চাওকচোন কি কৰি আছে। এয়া দেখিছে তাৰ কাণ্ডবোৰ কিমান উৎপাত কৰে। সি যিটো কাম আপুনি নকৰিবলৈ কয়, সি সেইটো কাম কৰি বেছি ভাল পায়। সকলো ল'ৰা ছোৱালীয়ে চাগে থাকেই তেনেকুৱা, নহয় জানো, নকৰিবলৈ কোৱা কামটো বেছিকৈ কৰা। আৰু এইফালে বায়ে ৰুটি বনাই থৈছে বোলে তাত। লৈ আহিলেগে মানে আকৌ পেলাবগৈ দিয়ে। অঁ দেখিছে নাই, বাক দিব লাগে। বা নহয়, মাহী মাহী বুলি কোৱা আকৌ, মাহী বুলি কোৱা আকৌ। ই থাকিলে আমাৰ সকলোৱে মাত ডাঙৰ হৈ যায়, ইটো কৰে সিটো কৰে, নকবি কৰোঁতে আৰু সময়টো কোনফালে যায় আচলতে ধৰিবই নোৱাৰি। এইফালে ধুনুনে আৰু এয়া গাইজ দুপৰীয়া ভাতৰ যা যোগাৰ চলি আছে। বহুত টাইম ৰ'দতে বহিলোঁ, এনেকুৱা ধৰণৰ ৰ'দত বহিলে আৰু উঠি আহিবলৈ মন নাযায়। তাৰপিছতে এতিয়া বায়েক কৈ দিব কি বনাই আছে। এইফালে দেখিছোঁৱে লাই শাক আৰু আলুগুটি ভাজি আছে। লাই শাক আৰু আলুগুটি এনেকুৱা ধৰণৰ ভাজি ভাল লাগে গৰমে গৰমে। কিন্তু দেবা কি বনাইছে কৈ দে। ইফালে দাইল বনালোঁ, সেয়াটো দেখিলেই। তাৰপিছত এইফালে ডিম বইল কৰি ল'লোঁ আৰু এটা অকল ফ্ৰাই কৰিছোঁ। পাপাই মানে অকল বইল ডিম খাই বেয়া পায় যিহেতু, সেইকাৰণে বনাই দিছোঁ। আৰু এইফালে দালি আৰু ধনিয়া, এইকেইটা দিনততো ধনিয়া বহুত পায়, সেইকাৰণে মই যিমান বনাওঁ চবতে পূৰা ধনিয়া দি দিওঁ। এয়া দালি ধনিয়া। এয়া আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। একেবাৰে চিম্পুলকৈ বনাইছিলোঁ, ঘৰুৱা একদম সোৱাদ, একো মা মছলা নাই আৰু ধুনীয়াকৈ ঘৰুৱা সোৱাদত বনালোঁ। এইফালে বইল ডিম আছিলে দেখিছিলে, সেয়া ল'লোঁ। আৰু এইফালে বায়ে আকৌ বেচন দি কিবা পকৰা বনাইছিলে, সেয়া ল'লোঁ। আৰু এইফালে মোৰ প্ৰিয় লাই শাক আৰু আলুগুটি ভাজি। আপোনালোকে কেনেকুৱা পায় ক'বচোন, লাই শাক আৰু আলুগুটি ভাজি। মোৰ কিন্তু এয়া লাই শাক আৰু আলুগুটি ভাজি হ'লে বেলেগ বস্তুৰ একো প্ৰয়োজনেই নহয়, একদম তেনেকৈ খাব পাৰোঁ, গৰমে গৰমে হ'ব লাগিব খালি। আৰু এয়া আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। পাপাই খাই গ'ল, বা পাপাই স্কুল থাকে যিহেতু আমাৰ খোৱা দেৰি হৈ গ'ল, দেৰিকৈ খাইছোঁ আমি। তাৰপিছতে এয়া খাই বৈ লওঁ, তাৰপিছতে বাৰু মই এফালে যাবলগীয়া আছে, গতিকে চাই থাকিব ব্লগটো শেষলৈকে। এয়া আহি আছিলোঁ, বতৰটো অলপ বেয়া কৰিছিলে, হ'লেও আমাৰ কামখিনি ধুনীয়াকৈ কৰি মেলি আহিলোঁ। তাৰপিছতে এয়া আকৌ আবেলি সময়ত দেখিছেনে, আকৌ ৰ'দ অকণমান ওলাইছে নহয়। আৰু এয়া অথনি অনা ৰবাব টেঙা ধুনীয়াকৈ জলকীয়া দি এয়া খাবলৈ লৈছোঁ। আৰু ব্লগটো আজিলৈ ইমানেই আছিলে।